নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ পিছত এটা মিনি ব্লগলৈ। আজি হৈছে আমাৰ মন্দিৰৰ বাৰ্ষিক কালী পূজা, মানে যোৱাকালি ৰাতি আছিলে আৰু আজি মই ভিডিঅ'টো এডিট কৰি দিছোঁ কিয়নো কালি ৰাতি আমাৰ অহালে বহুত টাইম হৈ গ'ল, মানে 3টাই বাজিলে অলম'ষ্ট হোৱালে। আৰু বাকী এইফালে ধুনীয়াকৈ চাকি দিলোঁ আৰু ধুনীয়াকৈ মাৰ ওচৰত সেৱা কৰিলোঁ। মায়ে সকলোকে মনৰ আশাবোৰ পূৰণ কৰক আৰু আপোনালোকৰো দেই ৰাইজ, ভাবি দিছোঁ সকলোৰে হৈ। আৰু আমি ধুনীয়াকৈ চাকি ধূপ লগোৱাৰ পিছত ইয়াত সেৱা কৰি ল'লোঁ আৰু তাৰপিছত এইফালে ডিউটিখিনি যিখিনি অলম'ষ্ট আমি কৰিব লাগে সদায় ৰাইজ, চাহ আৰু এইফালে প্ৰথমে দিলোঁ পায়স, যিখিনি আলহী আহিছে সেইখিনিক। আৰু আহিছে যেতিয়া আমাৰ যিহেতু মন্দিৰৰ বাৰ্ষিক পূজা, আমিতো শুশ্ৰূষা কৰিবই লাগিব আলহীখিনিক, আৰু সেয়াই আমি লাগিলোঁ আৰু অলপ আলহীখিনিক। আৰু মানুহখিনি আচলতে প্ৰথমতে বহুতখিনিয়ে হৈছিলে, যিহেতু আজি খোলাবাৰ হ'ল সেইটো কাৰণে লাষ্টলৈ অলপ মানে গোটেই 3টা বজালৈকে থকাটো সম্ভৱো নহয় দিয়কচোন। আৰু এইফালে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মন্দিৰৰ পূজা ভাগ। এইফালে পূজাৰ মেইন খানাটো খাই লোৱা হৈছে সকলোৱে। আজি মানে চব্জি বিতৰণত লাগিছোঁ দেই। আজি চব্জি বিতৰণ, বুট দাইল, সুন্দৰকৈ বুট দাইল বনিছে। ৰাইজ কেতিয়াবা আপোনালোকো আহিবচোন আমাৰ মন্দিৰৰ পূজা ভাগলৈ, কেনেকুৱা লাগে ক'ব আহি পেলাই। বাকী এইফালে আমি নিৰ্মালি ল'লোঁ, সেৱা কৰিলোঁ, তাৰপিছত আহিলে এয়া প্ৰসাদ বিতৰণ। আৰু এইফালে দেখিছেনে ৰাইজে খুব খাইছে, অকণমান দেখুৱাই দিছোঁ। আৰু সঁচাকৈ ভালো লাগে, মানে আমি গোটেইবোৰ গোট খাওঁ নহয়, ভাল লাগে এনেকুৱা পূজাবোৰত। ৰাইজ ৰাতি 2টা বাজিছে, ষ্ট্ৰবেৰী খাইছোঁ, ড্ৰেগন ফ্ৰুইটছ খাইছোঁ আৰু যি দিছে চব মানে আৰু ভাল পোৱাবোৰ খাই গৈছোঁ। আৰু এতিয়া কি হ'ব বাৰু এই 2টা বজাত কোনে খায়। বাকী পূজাৰটো আমি চলি থাকোঁতে মানে পায়স খালোঁ, তাৰপিছত লুচি ভাজি খালোঁ, সেইবোৰ হৈ গ'ল। এতিয়া ভাগিলে আৰু এতিয়া আমি পূৰা অঁ এইবোৰ আছে, এতিয়া মানে পূৰা খাইহে আছোঁ। এইফালে গোটা মগু প্ৰসাদ সেইবোৰ নাই খোৱা বাৰু আমি ইমান আৰু কি দিয়ে চাওঁ। ধেমালি কৰিছোঁ, ইমানবোৰো নাই খোৱা, কিবা এটা খাইছোঁ বাৰু। বাকী আজিলৈ ইমানেই দেই পূজা ব্লগটো। ৰাইজ বাই বাই।